কি খবৰ আপোনালোকৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল আৰু আজি আছো এতিয়া ডিম্পুদাৰ ঘৰত বিয়াত মাতিলো আজি ইটো নেক্সট ভিডিও এতিয়া দেখাম ডিম্পুদাৰ হোম টুৰ মানে কোৰ পৰা জাৰ্নি আৰম্ভ কৰিছিল কেনেকৈ সদায় মানুহ সৰুৰ পৰা ডাঙৰ হয় গুটেখিনি দেখুৱাম আৰু লগতে ৰাখ চাম আজি নলবাৰী ৰাখ মেন নলবাৰী আহি যদি ৰাখ নাচাও ৰাখৰ সময়ত কি চাম মই নলবাৰী ৰাখ চাই মাত ভাঙি গৈছি না হেমামালিনে হতে বেয়া আটা বাসু মোৰ মাত পুৰা ভাঙি গৈছি তো আজি মই মাত ভাঙি নিম নেকি তো বলক আজি ভিডিওটো স্টাৰ্ট কৰো তো বলক এতিয়া ডিম্পুদাৰ ঘৰটো অকমান চাও মানে কেনেকুৱা ঘৰ কোৰ পৰা কি স্টাৰ্ট কৰিছিল কেনেকুৱা বনাইছে নতুন ৰুমটো কোৰ পৰা ভিডিও কৰে কেনেকৈ কৰে গুটেখিনি চাও সেইখন থাৰখন বলক ভিতৰত তো এইটোৱে হেতু ৰুম জৰ পৰা ডিম্পুদাই স্টাৰ্টিং কৰিছিল ভিডিওৰ তো এতিয়া সোমাই যাও ৰুমটো চাও খালি ৰিপুনদাও ৰখি আছে একদম জাৰ্নিটো কোৰ পৰা স্টাৰ্ট কৰিছিল সদায় মানুহ সৰুৰ পৰাই ডাঙৰ হয় সেইটোৱে আজি প্ৰুফ আৰু আপোনালোকৰ ওচৰত তো সোমাই আহিছো ৰুমটো সোমাই আহিয়ে ধুনীয়া গোন্ধ পাইছো ৰুমটো মুচি চুচি চিকচিকিয়া কৰি থৈ দিছে এআই ডিম্পুদা আৰু এআই ডিম্পুদাৰ ৰুম এইফালে চিচি কেমেৰা লাগি আছে কোনো যাতে একো কৰিব নোৱাৰে বস্তু চুৰ কৰিব নোৱাৰে আম চাম চুৰ কৰিব নোৱাৰে ন বাৰীৰ আম মেইনলি আমৰ কাৰণে আম চাম কোনো চুৰ কৰিব নোৱাৰে মই ভাবিছিলো কিবা নিম বুলি নহব আৰু চিচি কেমেৰা আছে এইফালে যোনে যোনে যি গিফ্ট দিয়ে তুমি এনে বস্তু আছে ধুনীয়াকৈ থৈছে এইবোৰ চাওকচোন কি ধুনীয়া এয়া আমাৰ অসমৰ বিখ্যাত গড় এশিঙীয়া গড় তো এটা শিঙীয়া দুটা শিঙ এটাই তো এইখন আৰ্ট ধুনীয়াকৈ থৈছে ৰুমটো সেইটো ইয়াত তোমাৰ কাপোৰ কানিবোৰ থাকে নেকি কাপোৰ কানিবোৰ থাকে আৰু এইটোৱে সেইটো এপেলৰ লেপটপ এইটো আগৰ পৰা এপেলে আছিল নে আগতে বেলেগ আছিল তুমি ষ্টাৰ্টিং কৰোতে ভিডিও মই লেপটপ নাছিল এপলে আছিল এটা আগতে আছিল বেয়া হৈ গেল এপল কিন্তু এপল এপল সব বস্তু ব্র্যান্ডেড বস্তু নাই এয়া এখন কিবোর্ড মিনি কিবোর্ড বেশি আছে এপল আছে এপল সিম্বলটো এয়া এইটো আপেল আধা আপেল এইটো কম্পিউটাৰ ইয়াতে গুটেখিনি কামবিলাক কৰা নে এডিটিং তুমি মোবাইলত কৰা নে হেৰিত কৰা কিছুমান মোবাইলতে কৰো কিছুমান কম্পিউটাৰতে কৰো মোবাইলতে বেছি থাকে ন তো এইটোৱে হল ৰুমটো এয়া ইয়াতেও আছে সিলিং কিবা কিবি ধুনীয়া লগাই থৈছে এইবোৰ পোষ্টাৰবিলাক কনকলতা বটা এইটো কনকলতা বটা কিমান ডাঙৰ মানে সন্মান এটা অৰ্জন কৰিছে সঁচাই আমাৰ কাৰণে এটা গৌৰৱৰ কথা তুমি অসম গৌৰৱ হয় এতিয়া বৰ্তমান নাই হয় নিজে বাৰু নিজৰ তাৰিফ নকৰে এয়া চাওক কি এয়া পলকবাৰী ন পলকবাৰী ৰাখ মানে এইবাৰ পাইছা সিদিনা যে পলকবাৰী গৈছিলা এইখন ৰাখ এইখন বাহুবলীৰ হেৰিখন দেখোন এইখন ন ভাল লাগিছে এইটো ডিম্পু বৰুৱা এইটো কোনোবাই বনাই দিছে চাগে এইবিলাক কাপ চাপ ধুনীয়াকৈ ষ্ট'ৰ কৰি থৈ দিছে ইয়াতে বস্তুবোৰ তুমি চাই পাবা ভালা নেকি এইটো চাই পাবা চব আছে ভগৱানে ইমানখিনি আগবঢ়াইছে নেকি ভগৱান বিশ্বাস কৰা নাই তুমি অঁ ময়ো কৰোঁ বাৰু এইটো ঘড়ীটো ডিম্পু বৰুৱা এইফালে চিচি কেমেৰা এইফালে আমাৰ গাড়ীখন নাই ইয়াতে দেখাত নাই বাৰু আমাৰখন বাহিৰত আছে এইখন থাৰখন দেখিছেনে এইফালে এইখন থাৰখন এইটো কি বস্তু আবু ধাবি আজমান কিবা কিবি বিলাক ডুবাইৰ বস্তু ন এইটোৱে হ'ল ঘৰটো এইফালে কিবা কিবি ফাইলবিলাক আছে এইফালে ফটো চটো এইখন অকণমান পেইণ্টিংখন বেলেগ টাইপৰ এইখন খুটাই দি কৰা নেকি বস্তুটো এইখন খুটাই দি কৰা পেইণ্টিং চাওক মানে কিমানখিনি পপুলাৰ হ'লে মানুহ এজনক এনেকুৱা টাইপৰ গিফ্টবোৰ দিব পাৰে ভাবকচোন সঁচাই তুমি সেইটো বেষ্ট দিব পাৰিছা কাৰণে তোমাক দিছে সঁচাই কিমান মানে এজন মানুহ কিমানখিনি ছাকচেছফুল হ'লে ইমানখিনি সন্মান পাব পাৰে আপোনালোকেও ভাবক এতিয়াতো আৰু চবৰে মুখে ডিম্পু বৰুৱা মোৰে আজি মনটো ভাল লাগি আছে ডিম্পুদাক লগ পাইছোঁ ন তো সেয়াই আৰু এইজনে ডিম্পু বৰুৱা যিজনক আপোনালোকে ভাল পায় আৰু মোকো অকণমান মৰম দি থাকিব বাৰু মোৰ চেনেলটো যাতে আগুৱাই যায় চাইকেলখন চলোৱা নে তুমি চলোৱা ন এতিয়াও সেই যে ইংলেণ্ডত যে চাইকেল চলাইছিলে এনে হানি আছিলে নে ইংলেণ্ডৰ চাইকেল বেলেগ এখন বহুত ভাল ন এখন পুৰা গিয়াৰ চিয়াৰ আছে আৰু ইয়াতে এডাল আম গছ আপোনালোকে দেখিয়ে থাকে ভিডিঅ'ত এইটো মন্দিৰ আৰু লাহে লাহে মোৰ এতিয়া ঠাণ্ডা লাগি আহিছে আৰু কাৰণ আন্ধাৰ হৈ গৈছে ন এইফালে ধুনীয়া এখন থাৰখন এইডাল আমলখি গছ ডিম্পুদাহঁতৰ তো এইটো হ'ল মেইন এণ্ট্ৰি সেইফালে দি বহিয়ে আছে এইটোৱে হ'ল ঘৰটো য'ৰ পৰা ডিম্পুদাই ভিডিঅ' কৰে আৰু আহি কিনে এইখন ফটো এইখন ইয়াত ধুনীয়া লাগিছে এইখন কোনে কৰিছিল ডিম্পুদা এখানে দেখাই আছে নীলিম মহন্ত এই যোনে দিছপুৰৰ ফ্লাইঅভাৰখনৰ এইবিলাক
আৰ্ট বিলাক যে কৰিছে নীলিম মহন্ত দাই বনাইছে এইখন ধুনীয়া পিকচাৰ আৰু এইফালে অলপ PVC বোৰ্ড পুৰা ৰুমটোত ধুনীয়া তোমাৰ ৰুমটো ভাল লাগিছে এইফালে কিবা এটা আছে এলিফেণ্টৰ ধুনীয়া মুখা কেৰেলাৰ পৰা আনিছে এইখন এইটো কেৰেলাৰ বস্তু কেৰেলাৰ হাতী ক'ত নলবাৰীত লাগি আছে তো মাজতে বৰমাই মানে ডিম্পুদাহঁতৰ বৰমাই ভোকা পিঠা আৰু চাহ দি থৈ গ'ল আমাক একদম চাহটো খাই আছোঁ এতিয়া দি কেনে পাইছা এইটো গ্লাছ পিঠা বুলিও কয় গ্লাছত বনাই আৰু ভোকা পিঠা বুলিও কয় মানে চেপটো গ্লাছ টাইপৰ কাৰণে গ্লাছ পিঠা আৰু একদম টেষ্টি বনাইছে নাৰিকল দি বনাইছে খোৱা ভালকৈ খাই লোৱা ধুনীয়াকৈ সজাই থৈছে এইবিলাক কোনে সাৰা মোচা কৰি মানে চাফ চিকুণ এতে ঘৰত কোনো নাই সাৰা মোচা কৰা দৰকাৰেই নাই এনে থাকে এসপ্তাহ মানৰ মূৰত কি কথা কয় তো এইখনে হ'ল চকী য'ত বহি কিনে হে দোস্ত বুলি কয় এইখনে হ'ল একদম আৰাম চেয়াৰ য'ত বহি কিনে হে দোস্ত ৱেলকাম টু মাই ডিম্পুজ ব্লগ বুলি কয় এইখনে সেইখন চকী আৰু এইটো এটা ডিম্পুদাৰ প্ৰতিমূৰ্তি বনাইছিল ল'ৰা এজনে আপোনালোকে চাগে ডিম্পুদাৰ ভিডিঅ'ত দেখিছে তেখেতে কাণেৰেও নুশুনে আৰু ক'বও নোৱাৰে চব কি ধুনীয়া বনাইছে কি কলা এইবোৰ হয় আচল আৰ্টিষ্ট তো এইফালে 5খন প্লে বাটন লাগি আছে 2খন গল্ডেন আৰু 3খন চিলভাৰ যেটো মোৰ বহুত বেছি ডাঙৰ ড্ৰিম হয় সজাই দিছে ধুনীয়া ধুনীয়া প্ৰাইজ চাইজ আমাৰ জাতীয় পতাকা ৰাখিছে তো এইখনে সেইখন বিচনা য'ত ৰাতি নুখুৱে চাগে মই নাজানো বাৰু খোৱা নাই ৰাতি এইখনত নোখোৱা এইখন এনেই মানে আলহী বহিবৰ কাৰণে এতিয়া আমাক বহিবৰ কাৰণে দিছে এইখন ধুনীয়া ৰঙা বেডশ্বীট পাৰি দিছে এইফালে চোফা এল টাইপৰ চোফা দিহত বহি আছে চোফাত এইখন তাকতো চিনিয়ে পাই বাৰু ন তো এইখন আৰাম চকী য'ত আমি যাব ওলালোঁ চাহ তাহ খালোঁ ডিম্পুদাৰ ঘৰটো দেখুৱালোঁ আপোনালোকক আকৌ একবাৰ কৈছোঁ বিয়াত আহিবা নিমন্ত্ৰণ থাকিল বৰমা আৰু বৰ্তাক লৈ আহিব বৰ্তাক বাৰু লগ নাপালোঁ বৰমাকে মাতিলোঁ তো এতিয়া আমি ৰাস চাব যাওঁ নলবাৰী আহিছোঁ যিহেতু ৰাসটো চামেই ন আমি গৈ আছোঁ ৰাস চাবলৈ হৰি মন্দিৰৰ এয়া চিধাই যাব লাগিব ডিম্পুদাৰ ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া যাম ৰাস চাবলৈ অকণমান ঠাণ্ডা লাগিছে তোমাৰ ঠাণ্ডা লাগিছেনে বাবু একদম বিয়াত মাতিলোঁ তাৰপিছত আই হোপ বিয়াত আহে আৰু তেখেত ইয়াতে ভিতৰত ইমান ঠাণ্ডাটো ফিল হোৱা নাই বাৰু কিন্তু বাহিৰত নামিলে গম পাই ডিম্পুদাহঁতৰ ঘৰত মোৰ অকণমান ঠাণ্ডা লাগি গৈছে তো এতিয়া ৰাস চাব লাগে নে কি চকৰিত উঠিব লাগে তো বলক এতিয়া ইয়াতে আৰু মোৰ ছাবস্ক্ৰাইবাৰ এগৰাকী আছে তেখেতেও মাতিছে তেখেতৰ ঘৰত তো আমি ঘৰৰ পৰা মানে নলবাৰী আহোঁতে গুৱাহাটীতো নলবাৰী আহোঁতে বিদিশা ঘৰত সোমাই আহিলোঁ তো কি কৰিলোঁ বিদিশা ঘৰত কি খালোঁ অকণমান দেখুৱাই দিওঁ আৰু আপোনালোকক তো এতিয়া মই আহিছোঁ বিদিশাহঁতৰ ঘৰত মই যে এবাৰ চেল্ফি কম্পিটিশ্যন পাতিছিলোঁ ফাৰ্ষ্ট প্ৰাইজ পাইছিল সেই তাইক পুৰস্কাৰটো দিয়াই হোৱা নাছিল তাই কৈছিল আপোনাক লগ পাই কিনে পুৰস্কাৰটো ল'ম তো আজি ফাইনেলি এয়া বিদিশাৰ ঘৰত আজি বা আহিল বহুত ভাল লাগিল মানে বহুত দিনৰ পৰা লম ভাবি আছোঁ মই গুৱাহাটীতো গৈছিলোঁ কিন্তু লোৱাই নহ'ল আৰু আজি আহিল ভাল লাগিল বহুত তো আজি নলবাৰীত অহাৰ কাৰণে ভাবিলোঁ বিদিশাৰ ঘৰত সোমাই যাওঁ আৰু এয়া চাহ তাহ খালোঁ মই ভিডিঅ'ত আৰু অৰিজিনেল একেনে নে অকণমান শকত তুমি অলপমান ক্ষীণ যেন লাগছি মোৰ ভাল লাগছে মানে ভিডিঅ'ত বেছি ডাঙৰ দেখিছে তাৰমানে ভিডিঅ'ত অকণমান শকত লাগে ন ইমান ডাঙৰ নহয় মানে ইমান ডাঙৰ নহয় ভিডিঅ'ত বেছি লাগে অলপমান ডাঙৰ এয়া দেখিছে এইটো মোৰ কাৰণে প্লাছ কিউট আৰু বেছি কিউট অলপ বগা লাগিছে বিদিশাৰো এটা ইউটিউবৰ চেনেল আছে মোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো থাকিব আপোনালোকে চাব তাৰ চেনেলটো তো এয়া বিদিশাৰ মাক আণ্টি খুব ভাল লাগিলে আণ্টি লগ পাই কিনে বিয়াত আহিব যাম দিয়া আণ্টিও বোলে ভিডিঅ'বোৰ চাই থাকে মোৰো ভাল লাগিছে আৰু বিদিশাইটো চায়ে আণ্টিও চাই থাকে ভিডিঅ'বোৰ খুৰাইও চাই নেকি খুৰাইও চাই বোলে দেখিছে চবেই চাই আছোঁ আমি এতিয়া ৰাস আহি পালোঁ এইখন হ'ল মানে ওলোৱাগে বাহিৰৰ এতিয়া কেইটা বাজিল টাইমটো 5:30 বাজিছে কিন্তু এতিয়া চাব পাৰে কেনেকুৱা মানুহ 5:30 এনেকুৱা 8টামান বজাত আৰু কেনেকুৱা হ'ব মই অকণমান ঠাণ্ডা লাগিছিল এইটো পিন্ধি ল'লোঁ বাৰু কিন্তু এইটো পিন্ধিও গৰমহে লাগিছে এতিয়া মানুহৰ মাজত এইটোৱেই হ'ল হৰি মন্দিৰ এয়াই হ'ল নলবাৰীৰ ৰাস আৰু এইখনেই হ'ল নতুন ব্ৰিজখন যিখনৰ কাৰণে 2 বছৰমান ভালকৈ ৰাস পাতিব পৰা নাই আমি মানে বেক চাইডেদি আহিলোঁ সেইফালে আহিলে পুৰুষ মহিলা দুটা ডিভাইড হৈ যায় ন মোৰ লগত দুটা পুৰুষ আছে যে তো সেইকাৰণে পিছফালে একদম মেলাখনৰ ইফালে আহিলোঁ এতিয়া ৰাসত সোমাম আৰু এতিয়া বৰ্তমান গ্ৰন্থমেলাতে আছোঁ তো এতিয়া এণ্ট্ৰি কৰোঁ ৰাসত আৰু মানুহ চাওক না মানে ভয়ে লাগিছে পলাশবাৰী ৰাস চাই আৰু পিছত মানে মানুহ দেখিলে ভয় লগা হৈ গৈছে ইমান মানুহ আৰু তাতে মই ঠাণ্ডা লগা কাৰণে এইডাল পিন্ধি ল'লোঁ এতিয়া তাত বহুত বেছি গৰম লাগিছে ই ভালে কৰিছে টি চাৰ্ট পিন্ধি আছে গৰম লাগিলে শুনি ল'ম এয়া এতিয়া ৰাসৰ মূৰ্তিবোৰ চাই আছোঁ আৰু বিৰাট বেছি গৰম লাগিছে গাইজ ইয়াতে ষ্টেজত ফাংচনো হৈ আছে পিছফালে
কি মজা বনাইছে চাওক না আপোনালোকক জুম কৰি দেখুৱাইছোঁ যোনে যোনে নলবাৰীত যোৱা নাই ফিলটো লৈ লওক এইখনো এখন বৃন্দাবন এইফালে চাওকচোন ময়ূৰ চয়ূৰ কি ধুনীয়া বনাইছে কৃষ্ণই পুৰা ঘূৰি আছে গোপীবিলাকৰ লগত দেখিছেনে এয়া ৰাউণ্ড ৰাউণ্ড হয় মানে লীলা কৰি আছে কি মজা বনাইছে ঘৰতে থাকি আপোনালোকে ফিলটো লওক তো এতিয়া আমি থিয়েটাৰৰ মাজে মাজে গৈ আছোঁ নলবাৰী মেলাখন চাবলৈ এইবাৰ মানে চব বেলেগ বেলেগ ঠাইত হৈছে ন আমি ক'ত ৰেল লাইন ক্ৰছ কৰি আহি এইফালে শুনিছেনে থিয়েটাৰৰ মাত এয়া বৃন্দাবন থিয়েটাৰ লাগি আছে বেক চাইডে আৰু এইফালে থিয়েটাৰ ভাঙি আমি মেলা চাবলৈ গৈ আছোঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ 2 কিলোমিটাৰমান খোজকাঢ়িলোঁ গাইজ কিন্তু ৰাস্তাটো অকণমান আমাৰ মানে খেলি মেলি লাগিছে আহিছোঁ আৰু কোনফালে কিবা কয় এইফালে তো এয়া থিয়েটাৰৰ মাজে মাজে আহি সেইফালে অকণমান দেখিছোঁ এইফালে হেৰিবোৰ আছে চকৰিবোৰ আছে মেলা বিচাৰি গাইজ এই পাৰ্ট হয় ই আমাক 2 কিলোমিটাৰমান ঘূৰালে মানে মেইন যোনটো ৰাস্তা সেইফালে মানুহ বেছি হয় মেপ চাইছে এনেকৈ ঘূৰি আহোঁতে মানে বহুত খোজকাঢ়িলোঁ এতিয়া ভৰি খোজকাঢ়িব নোৱাৰা টাইপ হৈ গৈছে এই আৰু বহুত দূৰ আছে ঐ সেইফালে কি ধুনীয়া চোৱা ফাইনেলি গাইজ আহি পালোঁ বিচাৰি ফাইনেলি আৰু এইটো পিন্ধি মোৰ গৰম লাগিছে ভাগৰ লাগিছে চব লাগিছে এইফালে থিয়েটাৰৰ মাত মানে এনেকুৱা ভিউ এটা নলবাৰীতহে পাইছোঁ কিন্তু ন এনেকুৱা এটা ভাইবছ ফাইনেলি আহি পাইছোঁ ইয়াতে আমি 80 টকা লাগিব দামবিলাক বহুত বাঢ়িছে ফাইনেলি ইয়াতে চিকেন ফ্ৰাইড ৰাইচ খাব আহিলোঁ আমি খোজকাঢ়ি ভৰি বিষাই গৈছে এটা বৃহৎ ডাঙৰ এৰিয়া আৰু মজা লাগিল গাইজ কেনেকুৱা একদম কোৱান্টিটি বঢ়িয়া দিছে মানে 100 লৈছে এটা পৰ্ক এটা চিকেন ল'লোঁ কিন্তু কোৱান্টিটি একদম 200-150 দৰে কোৱান্টিটি দিছে বিৰাট ভাল দিছে গুৱাহাটীত মানে 200-150 মিনিমাম ল'বই এইটো তাত এটা 100তে ভাল কোৱালিটি দিছে একদম টেষ্টি একদম মন ভৰ গয়া মানুহ এতিয়া মানে ডাইৰেক্ট ঘৰলৈ ওলাই গৈ আছোঁ এইটো ৰাস্তা ৰেল লাইন ক্ৰছ কৰি কিনে